का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। যিসকল লোকে গোপালক অথবা দুগ্ধ উৎপাদনক জীৱিকাৰ মূল পথ হিচাপে গ্ৰহণ কৰিছে, তেখেতসকলে নিজৰ গো সম্পদক গোহালিতে ৰাখিছে আৰু নিবিড় পদ্ধতিৰে উৎসাহী পৰিৱেশ দি জীৱন আৰু জীৱিকাৰ সংগ্ৰাম চলাইছে। মন কৰিবলগীয়া যে এইসকল গোপালকে বিজ্ঞানসন্মতভাৱে গোহালি সাজি লোৱাৰ উপৰিও নিয়মীয়াকৈ মজিয়া পৰিষ্কাৰ কৰে আৰু স্বাস্থ্যসন্মত পৰিৱেশত গুৰুত্ব দিয়ে। তেনেদৰে এখন আদৰ্শ দুগ্ধপামে আন উৎসাহী উদ্যমী যুৱকক গোপালনত আগ্ৰহী কৰি তোলে, কিয়নো এনে আদৰ্শ দুগ্ধপামে উদ্যমীসকলক বিজ্ঞানসন্মত দিশসমূহত নিভাঁজ ৰূপত দেখা পোৱা যায়। এনে পামে একোটা অঞ্চলত গঢ়ি তুলিব পাৰে দুগ্ধ উৎপাদনৰ নীৰৱ আন্দোলন। সাধাৰণতে কোৱা হয় 5টা ক্ষীৰতী বৰ্ণসংকৰ গাই গৰু পালন কৰিলে সৰু পৰিয়াল এটা সুন্দৰকৈ চলাই নিব পাৰে, কিন্তু কোনো ক্ষেত্ৰত অধিক উৎপাদনশীল 3টা গাই গৰুৱে আৰ্থিক সমৰ্থক হৈ উঠিব পাৰে। কামৰূপ জিলাৰ সোণাপুৰ ৰাজচক্ৰৰ ডিগাৰুৰ উদ্যমী পংকজ ঠাকুৰীয়া এজন প্ৰগতিশীল গোপালক। নতুন দিল্লীত বৈদ্যুতিন মাধ্যমৰ চাকৰি বাদ দি ডিগাৰুত বন্ধু এজনৰ সহযোগ আৰু অংশগ্ৰহণেৰে গোপাম এখন আৰম্ভ কৰে। উল্লেখনীয় যে পংকজ ঠাকুৰীয়াই উৎপাদিত গাখীৰখিনি গুৱাহাটীৰ হেঙেৰাবাৰী অঞ্চলত বিপণন কৰে। আমাৰ সৈতে হোৱা আলাপত পংকজ ঠাকুৰীয়াই কয় এনেদৰে। আজি আমি এনে এজন উদ্যমী যুৱকৰ ওচৰলৈ আহিছোঁ, যিজনে এটা সময়ত দিল্লীৰ ইণ্ডিয়া টিভিৰ কাৰিকৰী বিষয়াত কৰ্মৰত আছিল আৰু ক'ভিডৰ দ্বিতীয় পৰ্যায়তে উভতি আহি নিজকে গুৱাহাটীতে বা অসমতে সংস্থাপিত কথা চিন্তা কৰিলে। আৰু তেতিয়া তেওঁৰ এজন সহযোগী বন্ধুৰ সৈতে এই সোণাপুৰৰ এই ডিগাৰুৰ নিকটৱৰ্তী গাঁওখনতে এখন গোপাম আৰম্ভ কৰে আৰু সেই উদ্যমী যুৱকজনে হ'ল পংকজ ঠাকুৰীয়া। নমস্কাৰ। পংকজ ঠাকুৰীয়াৰ কথা হ'ল যে যেতিয়া এটা কৰ্পৰেটৰ চাকৰি এৰি আহিলোঁ, যেতিয়া নিজকে সংস্থাপন কৰিব লাগিব, তেখেতে বোলে সংস্থাপনৰ কাৰণে চৰকাৰী চাকৰি বা আকৌ গুৱাহাটীতে তেনেকুৱা কোম্পানীত চাকৰি কৰাৰ তেখেতে মন নাবান্ধিলে। শেষত ভাবিলে যে গোপালনৰ জৰিয়তে নিজকে সংস্থাপিত কৰিব পাৰোঁ নেকি, বা আন 10জনকো এটা সংস্থাপনৰ সুবিধা দিব পাৰোঁ নেকি। এনে কিছু উদ্দেশ্য হাতত লৈয়ে পংকজ ঠাকুৰীয়াই এই গোপামখন আৰম্ভ কৰিলে তেওঁৰ এজন বন্ধুৰ সহযোগত। আৰু আটাইতকৈ উল্লেখযোগ্য কথা হ'ল যে পংকজ ঠাকুৰীয়াই ইয়াতে গোটেইখিনি গোপামখনৰ উপৰিও তেখেতে এখন ছাগলী পামো আৰম্ভ কৰিছে, সৰুকৈ কুকুৰা পামো আৰম্ভ কৰিছে, সৰুকৈ হাঁহ পামো, অৰ্থাৎ ক'ব গ'লে এখন কম্পজিট ফাৰ্ম তেখেতে এটা সুন্দৰভাৱে আৰম্ভ কৰিছে। ব্যৱস্থাপনাৰ ক্ষেত্ৰত কিছু খেলি মেলি আছে, সেইটো আমি নুই নকৰোঁ, কিন্তু তেখেতৰ যিটো প্ৰথম পৰ্যায়ৰ যিটো সাহস, সেই সাহসক আমি স্বীকাৰ কৰোঁ। আৰু ঠাকুৰীয়া, আপুনি এই গুৱাহাটীলৈ ঘূৰি অহাৰ কাৰণটো কি? আপুনি নাহি পেলাই তাতেওতো আপুনি ভালদৰে এটা ভাল সুবিধাজনক চাকৰি কৰি আছে। হয়, তাৰমানে ঘূৰি অহা মেইন কাৰণ জীৱনৰ শেষ পৰ্যায় যোনটো মানে আমাৰ বৃদ্ধ বয়স চবৰে আহে পৃথিৱীত, মোৰো আহিব। সেইটো বয়সত মই একচুৱেলি মই বাহিৰত থাকি মানে এটা কৰ্পৰেট লাইফ এটা জীয়াই থাকিব নিবিচাৰোঁ তেতিয়া। তাৰমানে অকল সেইটো ৰিয়েলিষ্টিক নহয় লাইফটো একচুৱেলি। এইটো পইচা থাকিলে আপোনাৰ ইজ্জত আছে, পইচা নাথাকিলে সেইবিলাকত ইজ্জত নাই। বাই চান্স পইচা নোহোৱা হৈ যাব পাৰে, একো ডাঙৰ কথা নহয় মানুহৰ, যিহেতু সেইবিলাক চাকৰি প্ৰাইভেট চাকৰি কোনো হেৰি নাই, পেঞ্চনো নাই। চ' মই ভাবিলোঁ এইবিলাক কৰিলে কি হ'ব, এইবিলাকৰ একচুৱেলি ৰিটায়াৰমেণ্ট নাই। যেতিয়ালৈকে আপোনাৰ শৰীৰত শক্তি আৰু মাথাত মূৰ মানে আত্মবিশ্বাস বা বিশ্বাসটো থাকিব, তেতিয়ালৈকে চলি থাকিব। বহুত পইচা নাপালেও এটলিষ্ট চলি যাবৰ কাৰণে যথেষ্ট এইবিলাক। মানে আপোনাৰ এক্সট্ৰা লাক্সাৰী এটা লাইফ আপুনি জীয়াব নোৱাৰে যোনে সততাত চলে বা এইবিলাকত চলে, কাৰণ এইবিলাক একদম আমি মানুহ যেনেকুৱা আজি আছোঁ কালি নাই, এইবিলাকো আজি আছে কালি নাই, কোনো ৰিস্ক গেৰেণ্টি নাই, নিশ্চয়তা নাই।
চ' এইটোৱে যিটো দেখিছোঁ আমি লগত 10জন ল'ৰাই মোৰ লগত কাম কৰি আছে তেওঁলোকৰ কাৰণে মই এজন মোক মানে তেওঁলোকেই হেৰি বুলি ভাবে আৰু মানে অন্নদাতা বুলি ভাবে এক প্ৰকাৰে মই নহয় ভগৱান হয় কিন্তু তথাপি তেওঁলোকৰ কাৰণে মই এজন তেওঁলোকে মোক বহুত ৰেচপেক্ট কৰে সেই ৰেচপেক্টটো এনেই আপুনি পাবলৈ বহুত টান তো তেওঁলোকৰ লগতে মই সংস্থাপিত এনেকৈ চলি আছোঁ সম্পত্তি আপুনি কেনেধৰণে আপুনি কেইটা গাই গৰুৰে এইখন আৰম্ভ কৰিছিল আমি প্ৰথম 10জনীৰে কৰিছিলোঁ 10টা গাড়ীৰে আৰম্ভ কৰিছিলোঁ তাৰপিছত আমি একচুৱেলি এতিয়া বহুত হৈ গ'ল কিন্তু আমাৰ মাটিৰ অভাৱ মাটি কম আছে চ' তাতে আমি অলপ টেকফুলি আৰু অলপমান ভাবি চিন্তি চলিব পৰাকৈ ধুনীয়াকৈ ধৰক আধা বিক্ৰী কৰি দিওঁ সময়ে সময়ে বিক্ৰী কৰোঁ গাই গৰুও বিক্ৰী কৰিব লগা হয় কাৰণ জেগা নাই জেগাৰ অসুবিধা আপোনাৰ বন্ধুজনৰ নাম কি আছিল তাৰ মোৰ বন্ধুজনৰ নাম শাশ্বত দাস তেওঁ বৰ্তমান জাৰ্মানীত কাম কৰি আছে আমি দুজন পাৰ্টনাৰ হয় ইয়াৰে মানে আমাৰ টোটেল কোম্পানীটো আমাৰ কোম্পানী এটা আছে যোনটোৰ নাম পেনকুৱাড যোনটো গুৱাহাটীত আমাৰ গাখীৰবিলাক য'ত ছাপ্লাই সেইটো হয় 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 বাৰু বৰ্তমান আপোনাৰ গাখীৰ উৎপাদন কিমান আমাৰ বৰ্তমান 120ৰ পৰা 150 লিটাৰ আমাৰ ডেইলি উৎপাদন হৈ আছে আৰু এইটো বাঢ়িব এতিয়া এইখিনি সময়ত অলপ উৎপাদন কমে কাৰণ এইখিনি সময়ত মানে এক্সট্ৰিম হিট যথেষ্ট গৰম সেইটো কাৰণে গৰুবিলাকেও খাব নিবিচাৰে এই গৰমৰ কাৰণে হিট ৱেভৰ কাৰণে তো এইকেইদিন গাখীৰ নেচাৰেলি কমে বাঢ়িব আৰু আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে সাধাৰণতে আমাৰ ঠাকুৰে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে এটা সংগতিপূৰ্ণ কথা কৈছে যে এইটো সময়ছোৱাত যিটো হিট ৱেভ বা যিটো গৰম হয় এই গৰমত কি হয় আমাৰ উৎপাদন যথেষ্ট কমি যায় আৰু তেতিয়া কি হয় গাই গৰুবিলাকে দীঘলীয়াকৈ উশাহ লয় আৰু হেন্দলনি হয় গতিকে এনে ক্ষেত্ৰত ঠাকুৰে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰে মোৰ জেনেৰেলি আমি যেনেকৈ আমি যে সেই গাড়ী ছাৰ্ভিচ যে কৰে ফগাৰ নহয় একচুৱেলি সেইটো ফ'ৰ্চ মানে পাৱাৰ পাম্প এটা আছে সেইটো ফ'ৰ্চফুলি সেইটো পানীটো মাৰে সেইটো ওচৰত থাকিলে সি বহুত বেছি ফ'ৰ্চ মাৰে বিকজ তাত এয়াৰো এটা মিক্স হৈ যায় এই তাতে যোনটো কাৰ্বৰেটৰ আছে তাতে এয়াৰো মিক্স হয় পানীৰ লগত চ' অলপ দূৰৰ পৰা সি এটা ফগাৰৰ কাম কৰে ধুনীয়াকৈ এনেকুৱা লাগে যেন একদম বৰষুণ দিছে মিষ্ট এনেকুৱা এটা কাম কৰে তো আমি যেতিয়া দুবাৰমান আমি এক্সট্ৰিম হিটত দুপৰীয়া এবাৰ আবেলি এবাৰ সিহঁতক গৰুবিলাক গা ধুৱাই দিওঁ আৰু বাকী ফেন চলে গতিকে তেখেতে নিশ্চয় কথাষাৰ মন কৰিছে তেখেতে কি কয় পোনপটীয়াভাৱে পানী নিদিয়ে পানীটো মাটিত মাৰি পেলাই তাৰ পৰা যিটো পানীৰ চিটিকনি আৰু সেই চিটিকনিৰ যিটো মাৰিছত বৰষুণ লেখীয়া যিটো চিটিকনি সেইটোৰে এটা ঠাণ্ডা পৰিৱেশ দিয়ে আৰু এইটো বৰ আমাৰ সকলো মানে গৌপালকৰ কাৰণে এইটো এটা মানে শিকিবলগীয়া কথা যে গৰমকালিত আমি কি গৰমকালিত কি হয় তেওঁলোকে গাই গৰুবিলাকৰ খোৱাৰ পৰিমাণটো কমাই দিয়ে গতিকে খোৱাটোৰ ক্ষেত্ৰত আমি দানাটো কিছু পৰিমাণে কমাই দিব লাগে হয় কমাই দিব আৰু যথেষ্ট পৰিমাণে পানী দিব লাগে পৰাপক্ষত আপুনি মানে আমাৰ গৌপালকসকলে ঘাঁহৰ যোগান ধৰাটো উচিত আৰু এই দানাটো যিটো বেলেঞ্চ সন্তুলিত দানাৰ পৰিমাণ কিছু কমাই দিব পাৰে যিহেতু এনেও তেওঁলোকৰ উৎপাদনটো কিছু পৰিমাণে কমি যায় বাৰু আমি পুনৰ উভতি আহিছোঁ এই যিটো গাখীৰ উৎপাদিত গাখীৰখিনি আপুনি কি ধৰণে বিপণন কৰি বা মাৰ্কেটিং কৰি আছে প্ৰথম কথা হ'ল প্ৰথম আমাৰ গাঁওখিনিৰ কিছু সংখ্যক লোকে লয় ইয়াতে সদায় ৰাতিপুৱা আহে তেওঁলোকে ৰেগুলাৰ বেচিছত লয় বাকী আমাৰ গুৱাহাটীত আছে আমাৰ নিজৰ কাষ্টমাৰ আছে আমাৰ পেনকুৱাড নামৰ কোম্পানীটোৰ পৰা বহুত মানুহে গাখীৰ ক্ৰয় কৰে আজিৰ দিনতো আৰু তেওঁলোকে এবাৰ ল'লে জেনেৰেলি আমি দেখিছোঁ গাখীৰটো সিহঁতে তেওঁলোকে বন্ধ নকৰে আমি ইভেন দাম যেতিয়া বঢ়াব লগা হয় আমি ডেফিনেটলি দাম বঢ়াব লাগিব কোৱালিটি মেইনটেইন কৰিবলৈ কাৰণ কম পইচাত বেছি ভাল বস্তু কেনেকৈ দিব নোৱাৰে ইম্পচিবল কিবাটো আমি যেনেকৈ প্ৰডাকশ্যন এটা কষ্ট আছে তাৰ তলত আমি কেতিয়াও দিব নোৱাৰোঁ নহ'লে বন্ধ কৰিব লাগিব চ' আমি হয় আমি কি কৰোঁ আমি সময়ে সময়ে দামটো বঢ়াব লগা হয় তেতিয়াও বহুতে অপ'জ কৰে যে ইমান দাম বঢ়াই দিলা কিন্তু চব বস্তুৰে দাম বাঢ়িছে কাৰণে এইটো বস্তুৰ দাম বাঢ়িছে দানা চাপৰ দাম বাঢ়ি যায় যেতিয়া পেট্ৰল ডিজেলৰ দাম বাঢ়ে চ' ডেফিনেটলি আমাৰ এইটো কিন্তু এইটো গেৰেণ্টিড যে আমি একো হেৰি নকৰোঁ আমি দাম দৰকাৰ হ'লে আৰু বঢ়াম কিন্তু ইয়াত কোৱালিটি ফুল্লি মেইনটেইন একো মিক্স নহয় গেৰেণ্টিড 101% এটা একো বস্তুৱে মিক্স আমি নকৰোঁ যি গৰুৱে দিয়ে সেইটো আমাৰ কাষ্টমাৰে পাব বাৰু আন এটা কথা ঠাকুৰীয়া সাধাৰণতে গাখীৰটো পেৰিচিবল আইটেম হয় হয় আপুনি ইয়াৰ পৰা নিয়তে মানে বিশেষকৈ এনেকুৱা গৰমকালি যেতিয়া লৈ যায় নষ্ট হোৱাৰ সম্ভাৱনা নাথাকেনে বাৰু একচুৱেলি প্ৰথম কথা হয় নিটনেছ আপুনি হাইজিনিটি আমি মেইনটেইন কৰোঁ চ' গাখীৰটো যিমানে আপুনি চফাকৈ কৰিব সিমানে আপুনি কমকৈ ফাটিব প্ৰথম কথা নেক্সট আমি আইচ পেডছ ইউজ কৰোঁ আইচ পেড আইচ কিউব এইবিলাক ইউজ কৰোঁ ট্ৰেন্সপৰ্টেশ্যনত হয় হয় কি যিহেতু আমাৰ এতিয়া এইটো পৰ্যায় আহি পোৱা নাই যে আমি এখন ভেন কিনিম কুলিং ভেন বা AC ভেন এখন কিনিম এতিয়া সেইখিনি আমাৰ গোহালিৰ পৰা এইটো পৰ্যায়ত অহা নাই চ' আমি আইচ পেড ইউজ কৰোঁ আৰু আমাৰ লগালগ আমাৰতো একচুৱেলি প্ৰিজাৰ্ভ নহয় ৰাতিপুৱাৰ গাখীৰ ৰাতিপুৱা খতম হয় আবেলিৰ গাখীৰ আবেলি খতম হয় তো আমি নেক্সট দিনলৈকে থকা আমাৰ ব্যৱস্থাই নাই যিহেতু এইটো আমাৰ ফ্ৰেছ এণ্ড পিয়'ৰ মিল্ক বুলি আমি এডভাৰটাইজমেণ্ট কৰিছোঁ বা আমি ৰাইজক কৈছোঁ মৰ্ণিঙৰ কিনিলে আৰু ছেকেণ্ড হাফৰ কিনি
ছেকেণ্ড হাফৰখিনি আমাৰ কাষ্টমাৰ আছে, আবেলি লোৱা কাষ্টমাৰ আছে। আবেলি তেনেকৈ আবেলি বেলেগ এটা লাইনত যায়, ধৰক ৰাতিপুৱা ধৰক এইপিনে বেলতলা গৈছে, আবেলি কোনোবা এটা বেলেগ লাইনত যাব। এখন গোপামৰ সফলতা নিৰ্ভৰ কৰে স্বাস্থ্য সুৰক্ষা, নিয়মীয়া প্ৰজনন আৰু পৰিপুষ্টিৰ ওপৰত। সন্তুলিত দানাই গৌথনক স্বাস্থ্য সুৰক্ষাৰ উপৰিও নিয়মীয়া প্ৰজননত সহায় কৰে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা আগবঢ়োৱা সহায় সহযোগিতাৰ প্ৰসংগত পশু চিকিৎসা ক্ষেত্ৰ সহায়ক ভাৰত বৰ্মনে কয় এনেদৰে। ইয়াত চবকে ভেকচিন বা LSD লাম্পি স্কিন ডিজিজৰ ভেকচিন তেখেতসকলে নিয়মিতভাৱে দিয়ে আৰু কৃত্ৰিমভাৱে প্ৰজননখিনি তেখেতসকলে কৰি আছে। আমি চেক্সিমেন ইউজ কৰোঁ, তেখেতৰ বহুখিনি মাইকী পোৱালি ওলাইছে চেক্সিমেনৰ থ্ৰুদি, আৰু ছাগলীৰো আমি আৰ্টিফিচিয়েল ইনচিমিনেশ্যন তেখেতক কৰি দিওঁ। তেনেকৈ যিখিনি ভেকচিন আছে, মুৰ্গীৰ ভেকচিন বা ছাগলীৰ ভেকচিন, ETT যিখিনি বা PPR-ৰ ভেকচিন আমি তেখেতে নিয়মিতভাৱে কৰে। মাজতে তেখেতৰ প্ৰথম অৱস্থাত কিছু মেষ্টাইটিছৰ প্ৰব্লেম হৈছিলে, কিন্তু তেখেতে যেতিয়া বস্তুখিনি শিকি গ'ল, শিক্ষিত মানুহ, গতিকে এতিয়া তেখেতৰ মেষ্টাইটিছৰ প্ৰব্লেমটো কমি আহিছে। গতিকে বিশেষভাৱে ক'ব নোৱাৰে, একদম পাৰ্চেণ্টেজটো কম, কেতিয়াবা নলগা নহয়। মেষ্টাইটিছৰ ক্ষেত্ৰত তেখেতে কেনেধৰণৰ ব্যৱস্থা? তেখেতে ফ্ল'ৰবোৰ সুন্দৰভাৱে পৰিষ্কাৰ কৰি পটাছ পানী, কুহুমীয়া গৰম পানীত পটাছ পানী দি এনেকৈ স্প্ৰে কৰি দিয়ে, পটাছ পানী দি ফ্ল'ৰখন ধুই দিয়ে আৰু ৱাৰবোৰ খুব পৰিষ্কাৰকৈ ৰাখে। সেইকাৰণে তেখেতৰ মেষ্টাইটিছৰ প্ৰাদুৰ্ভাৱটো কম। টিট কিপিংটো কেতিয়াবা কৰে তেখেতে, কৰে, নকৰা নহয়। গতিকে সেইকাৰণে তেখেতৰ ফাৰ্মখন মেষ্টাইটিছৰ যিটো প্ৰভাৱ সেইটো বহুত কম অন্য ফাৰ্মতকৈ। ঘাঁহৰটো কেনেধৰণে? ঘাঁহত তেখেতে নেচাৰেলি এইখিনি যিখিনি পায় সেইখিনি ইউজ কৰে। লগতে আমাৰ সোণাপুৰত থকা যিখিনি ঘাঁহ পাম আছে আমাৰ তেখেতে ক্ৰয় কৰে সুলভ মূল্যত, আৰু বাকী তেখেতৰ নিজা অকণমান নেপিয়াৰ ঘাঁহৰ খেতি আছে বুলি শুনিছোঁ, আমি দেখা নাই, তাৰ পৰাও কাটি অনা দেখা পাওঁ। গতিকে তেখেতে সুন্দৰভাৱে পৰিচালনা কৰি আছে, 10-8জন মানুহক ভাত দি আছে। সুন্দৰ পদক্ষেপ। কামৰূপ জিলাৰ ক্ষেত্ৰী ডিমৰীয়াৰ ধৰবাম গাঁৱৰ অজিত বৈশ্য আৰু মাধৱ বৈশ্যই দেউতাকে থলুৱা গাইৰ পৰা আৰম্ভ কৰা গোপামখনক 200 লিটাৰ গাখীৰ উৎপাদন কৰিব পৰা পামলৈ ৰূপান্তৰিত কৰিছে। তেওঁলোকে দৈনিক উৎপাদিত গাখীৰখিনি জাগিৰোডৰ সীতাজখলা দুগ্ধ সমবায় সমিতিক যোগান ধৰে, যাৰ বাবে তেওঁলোকে এখন গাখীৰৰ নিশ্চিত বজাৰ পাইছে। এই প্ৰসংগত দুই ভাতৃ অজিত বৈশ্য আৰু মাধৱ বৈশ্যই কয় এনেদৰে। আৰু মাধৱ আৰু অজিত, তোমালোকে এই গোপামখনৰ লগত কেনেধৰণে জড়িত হ'লা? গোপামখন মানে আমি মোটামুটি 2004 চনৰ মানত দেউতাই প্ৰথম এটা আমাৰ আইতাহঁতৰ পৰা সৰু গৰু দিছিল, গাই গৰু, সেইটো সলাই কেনে জাৰ্চি গৰুৰ পোৱালি এটা আনিছিলোঁ। তাৰপিছতে সেইটো পুহিলোঁ, পোহাৰ পিছত দেউতাই 9,000 টকাত জাগিৰোডৰ পৰা আকৌ এটা গাই আনিলে। গাই মানে চেউৰী, তাৰপিছত জগিল লাহে লাহে এনেকৈ আমি তিনিজনেও লাগিলোঁ, দেউতা, দাদা, মই, তিনিজনেও লাগি আজি মোটামুটি 20 বছৰ মানেই হ'ল। অৰ্থাৎ তাৰপিছত তোমালোকে কৃত্ৰিম প্ৰজনন হিচাপত নিয়মীয়াকৈ কৰি আছা। নিশ্চয় এই কৃত্ৰিম প্ৰজননটো আমাৰ ক্ষেত্ৰী যিটো আমাৰ পশু চিকিৎসালয় তাৰ পৰাই পাইছা সুবিধাখিনি। বাৰু বৰ্তমান তোমালোকৰ কিমানজনী ক্ষীৰতী গাই আছে আৰু মুঠ গাই গৰু কিমান আছে বাৰু? এতিয়া আমাৰ গোহালি দুটা, পিছফালে আকৌ এটা আছে, এইটো এটা, ইয়াতে মুঠ 12জনী আছে, আৰু পিছফালে 7জনী ক্ষীৰতী গাই আছে। আৰু আছিল এইবছৰ বিক্ৰী কৰা গৈছে 6-7জনী মান। ঠাইৰ অভাৱৰ কাৰণে। বাৰু অজিত কোৱাচোন বাৰু, এই বৰ্তমান তোমালোকৰ গাখীৰ উৎপাদনটো কিমান? গাখীৰ আমাৰ দুজন মিলি প্ৰায় দুখন ফাৰ্ম মিলি মোটামুটি 200ৰ ওপৰত হয়। আৰু এই গাখীৰখিনি তোমালোকে কেনেধৰণে মাৰ্কেটিং কৰি আছা? আমি সীতাজখলাত দিওঁ, আমাৰ ছ'চাইটিত দিওঁ। অৰ্থাৎ এই ছ'চাইটিৰ পৰা এই পে'মেণ্টটো কেনেধৰণে হয় মাধৱ? আমাক 10 দিনৰ মূৰত দিয়ে। 10 দিনৰ মূৰত দি দিয়ে। তাৰ ওপৰত বাৰু এই DCS-ৰ পৰা দিয়াত তোমালোকৰ সুবিধাটো কি হৈছে? সুবিধা মানে তেনেকুৱা সুবিধা আমি পোৱা নাই। অৰ্থাৎ গাখীৰখিনিতো এটা বিক্ৰীৰ সুবিধাটো হৈছে, চিন্তা কৰিব নালাগে। যদি 200 লিটাৰ গাখীৰ উৎপাদন হয়, তোমালোকে যদি মাৰ্কেট এখন নাপালাহেঁতেন, বিক্ৰীৰ কাৰণেতো ক্ষেত্ৰতো ইমানখিনি সুবিধা নহ'ব। এতিয়া ছ'চাইটিত দিয়াৰ কাৰণে সেই সুবিধাটো পাইছোঁ, হয়নে? আৰু তাৰ বাবেও আমাৰ সীতাজখলাকো ধন্যবাদ দিব লাগিব। আৰম্ভণিৰ পৰা আমি সীতাজখলাতে গাখীৰ দি আছোঁ। হয়তো পইচা অলপ লেটো হ'ব পাৰে, কিন্তু তথাপিও পইচা আজিলৈকে মাৰা যোৱা নাই। অৰ্থাৎ এটা নিশ্চিত এখন তোমালোকে বজাৰ পাইছা। অৰ্থাৎ সেই বজাৰখন আমাক সীতাজখলা দুগ্ধ সমবায় সমিতিয়ে কৰাই দিছে, নহয় জানো?
বাৰু এই যে দোকানৰ পিছত তোমালোকে এতিয়া এই ফাৰ্মখনত তোমালোক দুয়োটাই কেনেধৰণে জড়িত হয় ৰাতিপুৱাৰ পৰা তুমি দেউতা সহ তোমালোক ৰাতিপুৱা আমি 5 বজা 4:30 বজা 5 বজাৰ পৰা কৰোঁ আৰু 8:30 9 বজাত আমাৰ কাম মানে শেষ হয় চাফ চিকুণ কমপ্লিট তাৰপিছত গাখীৰ খিৰোৱাটো গাখীৰ খিৰাও আমি 5টাৰ পৰাই খিৰাওঁ 5টাৰ 5টাৰ পৰা খিৰাওঁ অৰ্থাৎ তিনিওজনে খিৰোৱা নে আৰু মানে মানুহ আনিছা? তিনিজনে খিৰাওঁ তিনিজনে খিৰোৱা গতিকে তোমাৰ 8:30 বজাৰ ভিতৰত গোটেইখিনি হৈ কাম গৈছে হৈ যায় তাৰপিছত দানা খিৰোৱা আমাৰ 5 বজাৰ পৰা 6:30 বজা মানলৈকে খিৰোৱা হৈ যায় তাৰপিছত 6:30 বজা মানত আমি দানা দিওঁ দানা দি মোটামুটি 8:30 9 বজাত ক্লিয়াৰ হৈ যায় দানা ঘাঁহ দি পেলাই তাৰপিছত এই গাখীৰখিনি তালৈকে কোনে লৈ যায় মানে তেওঁলোকে নিব আহে আমি দিব যাওঁ ক্ষেত্ৰীত চেণ্টাৰ আছে আমাৰ ক্ষেত্ৰীলৈকে দিব যাওঁ বাৰু তেওঁলোকেতো মানে ফেট আৰু SNF চাই পেলাই দিয়ে নহয় মিটাৰ চাই, ফেটো চাই মিটাৰো চাই কিন্তু ফেট মিটাৰ চাই পইচাটো নিদিয়ে আমাক 53 টকাকৈ দিয়ে পাৰ লিটাৰত সেইটো পিছত বৰ ভাল কথা হয় ডেইলি ফেট মিটাৰ নাচায় সপ্তাহত 2 3 দিন চাই অৰ্থাৎ তোমালোকৰ অৰ্থাৎ এই গাখীৰৰ নিশ্চয় এটা মানে ফেট পাৰ্চেণ্টেজ ভাল SNF ভাল গতিকে সেইটো কাৰণে তোমালোক এটা মানে সেই নিশ্চিত এটা দৰ এটা তোমালোকক দি আছে থৰবামৰ প্ৰশান্ত বৈশ্য এজন মধ্যমীয়া গোপালক কম সংখ্যক গাই গৰুৰে গোপাম এখন চলাই আছে উৎপাদিত গাখীৰ সীতাজখলা দুগ্ধ সমবায় সমিতিত যোগান ধৰে সপ্তাহত নিয়মীয়াকৈ গাখীৰৰ বিক্ৰী কৰি ধনখিনি পায় তেনেদৰে ঘৰ এখন চলাই আছে এই প্ৰসংগত প্ৰশান্ত বৈশ্যই কয় এনেদৰে আৰু প্ৰশান্ত তুমি এই গো পামখন কেতিয়া আৰম্ভ কৰিলা মই মোটামুটি 2019 চন মানতে আৰম্ভ কৰিছিলোঁ কেইটা গৰুৰে আৰম্ভ কৰিছা আৰু বৰ্তমান কিমান মই বৰ্তমান এটা গৰুৰে আৰম্ভ কৰিছিলোঁ এতিয়া মোৰ ধৰি লওক গাই 4জনী আৰু পোৱালি ধৰি লওক 3-4জনীমান আছে এনেকৈ মই আৰম্ভ কৰিছোঁ গাখীৰ কিমান বৰ্তমান উৎপাদন গাখীৰ মোৰ 25-30 লিটাৰ এনেকুৱা হৈছে এতিয়ালৈ এতিয়া গাভিনীও আছে এই গৰুকেইটা এই উৎপাদিত গাখীৰ ক'ত বিক্ৰী কৰি আছে মই ওচৰৰে সীতাজখলা আমাৰ দুগ্ধ পাম তাতে দিওঁ আৰু ঘাঁহৰ খেতি আছেনে তোমাৰ ঘাঁহৰ খেতি নাই ঘাঁহৰ খেতি মানে খেৰ বা এইটোৰ ওপৰতে হয় খেৰ আৰু দানাৰ ওপৰতে নিৰ্ভৰশীল আৰু FMD ভেকচিনেশ্যন আমাৰ ওচৰৰ হেৰি দিয়ে তেওঁলোকে দিয়া হৈ গৈছে এইটো আৰু আমাৰ যে এতিয়া মানে চিডিং কৰিব গৈছে আধাৰ কাৰ্ড সংলগ্ন সেইটো কাম কৰিছানে আধাৰ কাৰ্ডৰ লিংক কৰিছোঁ মই আধাৰ লিংক কৰা হৈছে কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নটো ৰাখিছানে বাৰু হয় সেইটো পৰিচ্ছন্নটো ৰাখোঁ এইটো ব্লিচিং পাউডাৰ হেৰি কৰোঁ পটাছ পানী দি ফ্ল'ৰটো ধুই দিওঁ এনেকৈ হেৰি কৰোঁ আৰু তুমি ভাবানে যে এই 5জনী গাই গৰুৰে মই এটা পৰিয়ালটো সুন্দৰভাৱে চলাই নিব পাৰিম বুলি হয় ছাৰ এই 5জনী গাড়ীৰে মই পৰিয়ালটো সুন্দৰভাৱে চলাব পাৰোঁ কামৰূপ জিলাৰ ক্ষেত্ৰী এখন দুগ্ধ উৎপাদনৰ সম্ভাৱনাপূৰ্ণ অঞ্চল বহু সংখ্যক লোকে গোপালনেৰে জীৱন নিৰ্বাহ কৰে বিশেষকৈ জাগিৰোডৰ সীতাজখলা দুগ্ধ সমবায়ে তেখেতসকলক নিশ্চিত বজাৰ দিয়াত গোপালকৰ আত্মবিশ্বাস বাঢ়িছে তেনেদৰে পশুপালন বিভাগে নিয়মীয়া কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰে বৰ্ণসংকৰ গাই গৰুৰ সংখ্যা বৃদ্ধি কৰিছে এই প্ৰসংগত ক্ষেত্ৰীৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ কল্যাণ পাঠকে কয় এনেদৰে এই ক্ষেত্ৰী অঞ্চলত বহু সংখ্যক গোপালক বহুত আছে আৰু আমি ডিছপেঞ্চাৰী ৱাইজ আমি গোটেই আমাৰ ক্ষেত্ৰা সহায়ক আছে ক্ষেত্ৰা সহায়কৰ চবকে মানে আমি আধাৰ ছেডিং তাৰপিছত ভেকচিনেশ্যন এইখিনি চব আমাৰ গোটেইকেইটা ফাৰ্মত আমাৰ কৰা হয় আৰু মেইনলি মানে ফাৰ্মাৰবোৰে আৰু কিছুমান অসুবিধা পালেও আমাক যোগাযোগখিনি কৰে আৰু সেই হিচাপত আমি ফাৰ্মাৰকেইটাক মানে যিমানখিনি পাৰোঁ আমি সেই সুবিধাখিনি আমি দিবলৈ কিবা কৰোঁ আৰু আমি কিছুমান ট্ৰেইনিঙো কৰা হয় ইয়াত RCTৰ পৰা ট্ৰেইনিঙো কৰোঁ সৰু সুৰা ফাৰ্মাৰ কিছুমানত তাহাঁতকো আপগ্ৰেড কৰাৰ কাৰণে আৰু কিছুমান লোনো হৈ গৈছে আমাৰ ইয়াত RCTৰ পৰাই আমি ট্ৰেইনিংখিনি কৰাই মেলি পেলাই আৰু লোনখিনিও আমি বহুত সংখ্যক মানে সুবিধা পাইছে আৰু ডক্টৰ পাঠক বিশেষকৈ ইয়াতে ডেইৰী ফাৰ্মখিনিৰ মেজৰ অসুবিধাটো কি প্ৰধান অসুবিধাবিলাক কি আছে ডেইৰী ফাৰ্মখিনি আগতে তাহাঁতৰ মানে বজাৰখন মানে ইমান ভাল নাছিলে কিন্তু আমাৰ ইয়াত এতিয়া পুৰবীৰ আছে গাখীৰ কালেকশ্যনখিনি কৰে চেণ্টাৰ কিছুমান পুৰবীৰো আছে সীতাজখলা আছে আৰু এখন আমাৰ ইয়াত লোকেলে কামধেনু বুলি আছে এই তিনিখন ছ'চাইটিয়ে মানে ভালে কাম কিবা কৰি আছে আৰু তাহাঁতি গাখীৰখিনি কালেকশ্যন কৰি পেলাই তাহাঁতৰ সেনেকুৱা হিচাপত ভাল এটা বজাৰ এটা পোৱা হৈছে এই ক্ষেত্ৰী অঞ্চলত কিমান গাখীৰ উৎপাদন হয় গাখীৰ উৎপাদন আমাৰ ডেইলি প্ৰায়
হাজাৰ লিটাৰমান আমাৰ কিবা মানে প্ৰায় 800 পৰা 1000 লিটাৰমান আমাৰ উৎপাদন হয় ইয়াতে আমাৰ এই খেতি খেতি অঞ্চলৰ পৰা মানে আমাৰ 3টা কিবাৰ পৰা হয় যেনেকৈ মানে পুৰবী তাৰপিছত সীতা জখলা আৰু এই কামধেনু বুলি আৰু এখন আছে 3টাৰ পৰা এনেকুৱা হয় মানে ভালে সংখ্যক মানে গাখীৰ কিবা উৎপাদন হয় আৰু ভাল ভাল ডাঙৰ ডাঙৰ ফাৰ্মে আমাৰ ইয়াত আছে আৰু সকলোৱে মানে সকলো মানুহবোৰে এই গাখীৰখিনি মানে এই ছ'চাইটিত দিলেহে মানে বেছি ভালকৈ মানে বজাৰটো মানে ভাল হিচাপত মানে তাহাঁতি পাই আছে আৰু মানে এতিয়া FMD ভেকচিনেটৰ যিটো 7 ৰাউণ্ড এইটো সম্পূৰ্ণ হ'লনে খেতি আমাৰ 7 ৰাউণ্ড আমি 4 এই জুলাইত আমি শেষ কৰিছোঁ আমাৰ 11,486 নাম্বাৰছ অফ কেটেল আমি ভেকচিনেট কৰিছোঁ আৰু আপলোডো আমাৰ সেনেকুৱা হিচাপত হৈ আছে আৰু এইকেইদিন ভিতৰতে আমাৰ আপলোডখিনি আমাৰ হৈ যাব আৰু লগতে আধাৰ ছেডিংখিনি আমাৰ কৰা হৈ আছে আৰু আধাৰ ছেডিংখিনি আমাৰ সোনকালে বেছি আৰু নাই আৰু 400 মান আৰু আধাৰ ছেডিং আমাৰ কৰিলে আৰু হৈ যাব আৰু সেউজীয়া ঘাঁহ যোগান অবিহনে গোপালন সফল কৰাত অসুবিধা আছে কিয়নো কেৱল শুকান খেৰ আৰু দানাৰে গাখীৰ উৎপাদন বৃদ্ধি কৰিব নোৱাৰি সোণাপুৰত থকা ঘাঁহ উৎপাদন কেন্দ্ৰত বিভিন্ন জাতৰ ঘাঁহৰ খেতি কৰা হয় এই প্ৰসংগত ক্ষেত্ৰ সহায়ক শিৱাংগী ডেকা আৰিয়ান চৌধুৰী আৰু ভাৰত বৰ্মনে কয় এনেদৰে এই পামখনত কিমান বিঘা মাটিত ঘাঁহ খেতি কৰা হৈছে ইয়াতে 10 বিঘা মাটি আছে টোটেল আৰু ইয়াতে ঘাঁহৰ খেতি কৰি থকা হৈছে কি ঘাঁহৰ খেতি কৰা ইয়াতে আছে নেপিয়াৰ আছে ৰেড নেপিয়াৰ আছে তাৰপিছত চেটেৰিয়া পাৰা গিনি এনেকুৱা ঘাঁহ আছে ইয়াতে ইয়াৰ যিটো উৎপাদিত ঘাঁহখিনি আপোনালোকে ক'ত বিক্ৰী কৰে ইয়াতে ফাৰ্মাৰ আছে ওচৰৰ ফাৰ্মাৰবিলাকে ইয়াৰ পৰা ঘাঁহ নিয়ে কেজি হিচাপত ইয়াৰ পৰা ক্ৰয় কৰা হয় আৰু তেওঁলোকে যিসকলে আগ্ৰহী ডেইৰী ফাৰ্ম আছে বা মানে গৰুপালকসকলে নিব আহে তেতিয়া তেওঁলোক কি যোগান ধৰিছে আমি বীজ যোগান ধৰা হয় নে আমি ইয়াতে কাণ্ড যোগান কৰা হয় বা ৰুট যোগান কৰা ইয়াতে সচৰাচৰ ৰুট দিয়া হয় আৰু কাণ্ডও দিয়া হয় ইয়াৰ পৰা যেতিয়া গোটেই ঘাঁহখিনি কটা হয় তেতিয়া আমি ৰুটখিনি দি দিওঁ ফাৰ্মাৰ্ছক তেওঁলোকক কোৱা হয় খেতি কৰাৰ কাৰণে আৰু তেওঁলোকে কেনেধৰণে ৰোপণ কৰিব লাগে যদি তেওঁলোকে কাণ্ড বা মাটিটো চহাই লৈ তাৰপিছত 45 এংগলত ঘাঁহটো ৰুলে এইটো কৰিব পাৰে এনেকৈ বাৰু আমাৰ ঘাঁহৰ কিয় প্ৰয়োজনীয়তা আছে ডেইৰী ফাৰ্মত কিয় ঘাঁহৰ প্ৰয়োজনীয়তা কিয় প্ৰয়োজন মানে আমাৰ সচৰাচৰ গৰুৰ কাৰণে ঘাঁহটো বহুত দৰকাৰী হয় গৰু গাখীৰ উৎপাদনৰ কাৰণে হওক এনেকুৱা তো ঘাঁহটো দৰকাৰ হয় গতিকে প্ৰতিজন গোপালকে আচলতে কি ঘাঁহটো ৰোপণ কৰিব লাগে নিজৰ অৰ্থাৎ এনেকুৱা উন্নত জাতৰ ঘাঁহৰ এইটো আদৰ্শ গোপাম এখনৰ সফলতাই সাধাৰণ গোপালকক বিজ্ঞানসন্মতভাৱে গোপালনৰ উৎসাহ যোগাব পাৰে কিন্তু সংঘবদ্ধতাই গোপালকক দিয়ে এক নিশ্চিত গাখীৰৰ বজাৰ আৰু আৰ্থিক নিৰাপত্তা किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में